ৱাহ বৰ ধুনীয়া লাগিছে দেই মজা লাগিছে দেই বাবা আপোনালোকে হয়তো ভিডিঅ'টো এদিন পিছত পাইছে ৰাভাদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এই বিশেষ দিনটো মোৰ বাবে আৰু বেছি বিশেষ কাৰণ আজিৰ দিনটোতে মই প্ৰথম মাতৃত্বৰ অনুভৱখিনি পাইছোঁ সোণটোৰ জন্মদিন আপোনালোক যিসকলে আমাৰ সোণটোৰ জন্মদিনত বহুত বেছি শুভেচ্ছা শুভকামনা জনালে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সি মনৰ জোখাৰে সুখী হওক জন্মদিন বুলি ক'লে সিহঁতৰ কাৰণে বিশেষ নহয় কিন্তু মাক দেউতাকৰ কাৰণে এই দিনটো সদায় বিশেষ আৰু বিশেষ দিনটোত কিবা এটা বিশেষ কৰিবলৈ পালে ভাল লাগে ভিডিঅ'টো চাই থাকিব আৰু শেষত গম পাব এই বিশেষ দিনটোত আমিনো কি বিশেষ কৰিলোঁ নঙলামৰা ঘাটলৈ বুলি এফালে ওলাই আহিলোঁ ওলাই আহিয়ে সোণটোৰ ককায়েক এজনলৈ ফোন কৰি ল'লোঁ জন্মদিন বুলি বিশেষ আয়োজন বেলেগ একো নাই আৰু সোণটোৰ মানে নিজৰ ব্যস্ততা আমাৰো স্কুল তেনেকৈ বুলি ছাৰপ্ৰাইজ বুলি একো নাথাকিলে গতিকে ভাবিছোঁ এই ককায়েক বয়সতক নিমন্ত্ৰণ জনাইছোঁ এইটোৱে ছাৰপ্ৰাইজত থাকক সিহঁতি আহিম বুলি কৈছে ভাল লাগিছে সেইকাৰণে তো গৈ থাকোঁ এতিয়া মই মাংসখিনি লৈ লওঁগৈ জীৱনত যিয়ে মাক দেউতাকক সোনকালে হেৰুৱাই পেলাইছে সি আচলতে বহুত কিবা কিবি হেৰুৱাই পেলায় সিহঁতকেইটাই এটা কথাই ভাল লাগে সিহঁতি জন্মদিনটো আমাৰ লগতে পালন কৰে আজি গাহৰিটো অকণমান ডাঙৰ মুনুৱে আকৌ কাঠ মাংসহে খাই ভাল পায় কিন্তু কাঠ মাংস একদম কমকৈ পালোঁ তাতে ৰ'ব লাগিব আকৌ মই আহিছোঁ নহয় ৰ'বা ৰ'বা এইবোৰ ঢেৰ আনিছোঁ কিবা কিবি এইটো ডাঙৰ কোমোৰাটো এইটো লৈ আহি আহা দৈ লওক দেই এইটো দৈ লওক দৈনো পাৰেনে নোৱাৰে এতিয়া ৰ'বা মই চুলিখিনি ভনিয়াই দিম ৰ'বা আহি পাইছোঁ আমাৰ চেংডাঙক মুনুৱে গা ধুৱাবলৈ সময় পোৱা নাই বাচন বৰ্তন কেইটামান ধুবলৈ ল'লোঁ কেইটামান ধুলোঁ কেইটামান বোলে মুনুৱে মই ধুওঁ আপুনি নেলাগে বুলি ক'লে আৰু তাই মানে অকণমান কাম এটা এফালে গৈছিলে বাচন বৰ্তন তেনেকৈ পেলাই থৈ গুচি যাব লগা হ'ল বৰ বিশেষ কাম এটাত আহি পাইছোঁ আমাৰ চেনাই ধৰণে গা ধোৱা নাই সেইকাৰণে গা পা ধুৱাই এতিয়া আজৰি হৈছোঁ তাৰপিছত আমি দেউতাক হেপ্পী টু ইউ ক'ব লাগিব নহয় নাই লাগিব নাই কোৱাচোন দেউতাক হেপ্পী টু ইউ ক'ব লাগিব নাই কি আহিলে এইটো খেলা বস্তু লোৱা কিমান ধুনীয়া লাগিছে এতিয়া চাওঁ ছোৱালীজনী বৰ ধুনীয়া লাগিছে দেই কাজল ল'বলৈ লাগে ফুট ল'বলৈ লাগে ষ্টাইল কৰিব জনা হৈছে আৰু হ'ব আহা আজি জন্মদিন যিহেতু গতিকে একদম দীঘলীয়া এটা ব্যৱধানৰ পিছত আহি গৈছোঁ মই পাকঘৰলৈ কাৰণ মাজৰখিনি ভিডিঅ' নকৰিলোঁ কৰি থাকিলে বহুত বেছি দীঘলীয়া হৈ যায় কচু টেপু আনিছিলোঁ বৰ ধুনীয়া সিজে বুলি ক'লে এয়া বনাম দাইলৰ লগত আৰু পটল আনিছোঁ ফ্ৰাই কৰিম বাকী এইটো আনিছোঁ কোমোৰা কিহৰ লগত দিম এইবিলাক বাৰু ভবা নাই দেই বিলাহী চিলাহী বজাৰ কৰি আনিলোঁ আৰু বিশেষকৈ গাহৰি মাংসটো আমাৰ ঘৰত থাকে এইটো বাৰু আপোনালোকে ইগন'ৰ কৰক নোখোৱাসকলে খোৱাসকলে অকণমান লোভ এটা লগাই দিছোঁ দেই আৰু আজি বিশেষকৈ বনাম মধুসোলেং টেঙাৰ লগত এনেকৈ মাছৰ অকণমান টুপটুপীয়াকৈ আৰু এয়া হৈছে ঘৰৰ ভেন্দি আমাৰ এখেতে আনি থৈছে এইখিনিও পাৰিলে ফ্ৰাই কৰি দিম আৰু মুনুক বহুত দিনতে এটা ফ্ৰক আনি দিছিলোঁ তাই বোলে ফ্ৰকটো পিন্ধি পিন্ধি আমনি লাগিলে বেছি দিন পিন্ধা নাছিলে কিন্তু আজি আমি শুই থাকোঁতে গৈ পেলাই এইটো স্কাৰ্ট চিলাই আনিলে কিন্তু কাটি দিলে দেই তাই স্কাৰ্ট হৈ গ'ল এতিয়া মানে একদম নতুন হৈ গ'ল আৰু এতিয়া নতুন পিন্ধি আছে বিশেষকৈ মানুহজনৰ জন্মদিন বুলি হয় নাই আৰু তুমি আপুনি তাক কিবা এটা প্ৰেজেণ্ট কৰিলা ন আমি কি হ'ল কি হ'ল এতিয়া মই দাইলখিনি ধুই লওঁ আৰু মোৰ হেল্পাৰ আহি গ'ল আৰু বিশেষকৈ দাদা বহুত আহিব বুলি ফোনটোৱে গম নাপায় এতিয়া মানে আমি অলপমান বেলেগকৈ ভাবি আছিলোঁ নাই লোৱা আমাৰ মোলৈ লিপষ্টিক নলয় এনেই উঠটো তোমাৰ ধুনীয়াই আকৌ কালাৰিং উঠ মই আকৌ ৰাতিপুৱাই লৈ লওঁ দেই একদম বেয়া নাপাব আগৰ মই এটা ভিডিঅ'ত কৈছিলোঁ মোৰ যদি লিপষ্টিক নলওঁ একদম বেমাৰী এনেকুৱা লাগে একদম যেন শক্তি নাইকিয়া নিচিনা একো কাম কৰিবলৈ হাঁহি মাতি ফূৰ্তি কৰি দুইজনে কৰি আছোঁ বাৰ্থডে বুলি বেলেগনো কি আৰু এইফালে তেল পকিলে যাম মই ফ্ৰাই কৰিম ৰ'বা তুমি আদা নোহোৱা মাছখিনি ফ্ৰাই কৰিবলৈ তাই নেলাগে নেলাগে কৈছোঁ দেই মই মাছ ফ্ৰাই কৰিমেই হেনো সেই বুলি কৈ কেৰাহীখন পাতিলে এতিয়া আকৌ সেই ধোঁৱাই আছে কোনটো আপেল কোনটো সেইটো আপেল ৰঙালাও চেংনাং চব আঁকি দিলে দেই ডাঙৰ এটা সেইকাৰণে ডাঙৰ এটা ভাল ন মই মানে ইমানেই কথা পাহৰোঁ কেইবাৰ যে স্লিপ হৈছে নহয় ককাইক পটকৈ মোৰ আগত কৈ দিওঁ নহয় আকৌ সোনটো আহিছে বেয়া এনেকৈ চাওক এনেকৈ পাহৰি থাকোঁ এইটোৱে ৰাতি বাঢ়ি থৈ গ'ল ৰাতি তাৰপৰা ওলাইছে খালি এতিয়া সোমাওঁতে মানে আমি নেদেখাতে যাতে সোমাব পাৰিলে সেই এটা অন্ততঃ ছাৰপ্ৰাইজ কৰি থাকিব নহ'লে বাৰ্থডে এনেই নৰ্মেল বাৰ্থডে হৈ থাকিব ন অহা বছৰতে চেংলাঙে আমাৰ লগত যোগ দিব পাৰিব ন মিছা কথাসকলে মনে মনে কৰিবলৈ মম নাই নহয় মম আনিবলৈ এইমাত্ৰ এতিয়া বাবলুক পঠিয়াইছে দুবছৰীয়া কোম্পানীজনী জ্বলোৱা মম এটা আছিলে সেইডালহে পাইছে এইবিলাক মম আছিলে আমাৰ ঘৰত মানে কিবা কিবি এইবিলাক কাম কৰি আছিলে যে এই ৱাৰিঙৰ তাৰপিছত চিলিঙত এতিয়া কিহত জানো দৰকাৰ হ'ল লৈ থৈ দিলে নাই এতিয়া মম নতুন বাচন বৰ্তনকেইটা কিনিলোঁ আজিলৈকে ব্যৱহাৰ কৰাই নাই নহয় এতিয়া মুনুৱে ধুই মেলি চব ঠিক ঠাক কৰিছে আজি একদম প্ৰথম আলহীক দিম আৰু
যেনে তেনে সোণটো চাৰি ডাঙৰ ৰখীয়া দি কিনে সোমোৱাইছোঁ সিহঁতি আহি আছে ভাত পানী হৈ গ'ল এতিয়া কেকটো সজাই লওঁ বুলি কৈছোঁ মানে আমি এইটোত ছাকচেছ হৈছোঁ ন মই গালি ফোন এটা আহিছিলে মানে তাৰ লগত দৰকাৰী ফোনবোৰ সি কৈছে ইমান বোলে আমনি গৈ আছে মই অথনি কৈছিলোঁ নহয় বোলে কেকটো কাটিবলৈ ককাইহঁত যে আহিব তাৰ মানে খবৰ নাই যিবিলাক মিলা আগফালে যে গেটখন খুলি থৈ আহিছোঁ গেটখন মানে খটুম হোৱাই নাই নহ'লে ন তথাপিতো ক'ব নোৱাৰি নহয় য'তে পাকঘৰ হয়বিলাক ত'তে ৰাতি হয় বুলি কৈছে বেলেগটো একোৱেই নাই এইটোকে অকণমান ফূৰ্তি পাওকচোন আচলতে কি হয় বহুতে ক'ব পাৰে ন কিনো জন্মদিন বুলি কিবা এটা জন্মদিন বুলি মাক দেউতাকৰ কাৰণে এই দিনটো বৰ হেঁপাহৰ দিন নিজৰ কাৰণে নহ'লেও মানে মাক দেউতাকে সেই দিনটোত কেনেকৈ জন্ম দিছিলে কেনেকৈ হস্পিটেলৰ পৰা আহি ঘৰ পাইছিলে গোটেই কথাবিলাক মনত পৰে নে নপৰে কওকচোন প্ৰত্যেকে যে কষ্ট কৰে মাক দেউতাকবিলাকে কিমান কষ্ট কৰি জন্ম দিয়ে কিমান কষ্ট কৰি ডাঙৰ কৰে গতিকে সন্তানৰ জন্মদিনটো যিমান বয়স হৈ গ'লেও বিশেষ হয় নহয় কোৱাচোন সেয়াই মনত পৰি যায় ন সেই দিনবোৰ আৰু মোৰ দুটা ল'ৰা দুইটা মোৰ নৰ্মেল ডেলিভাৰী দেই চিজাৰিয়ান নহয় গতিকে সেই কষ্টখিনি কেতিয়াবা ভাবোঁ বহুতে যেন লিখে যে কিমান কষ্ট কৰি কিমান মানে পেট ফালি পেলাই সন্তান জন্ম দিয়া আচলতে সেই পেট ফালি জন্ম দিয়াটোও কষ্ট হয় নৰ্মেল জন্ম দিয়াটোও কষ্ট সেইটো মানে ভাবিব নোৱাৰি সাংঘাতিক মানে এটা কেনেকুৱা যে এটা শক্তি দিয়ে ভগৱানে এই দিনটোত মানে গোটেই কথাখিনি মনত পৰি গৈছেগৈ কেনেকৈ মই হস্পিটেল গৈছিলোঁ হস্পিটেলৰ পৰা মই কেনেকৈ ঘৰলৈ আহিছিলোঁ মই যেতিয়া জন্ম দি পেলাই ঘৰলৈ আহিছিলোঁ আপোনালোকে বিশ্বাস নকৰিব সোণটো ৰাতিপুৱা 6:30 বজাত জন্ম হৈছে 8টা বজাত আহি মই ঘৰ পালোহি আজিৰ দিনত পঠিয়াবনে বাৰু তেনেকৈ কেতিয়াও নপঠিয়াব মোৰ আজিৰ দিনত কেইদিন থাকিব লাগিব 4 দিন 5 দিন তাৰপিছত তেতিয়াতো ফোন চোন নাছিলে মাক এওঁলোকে লৈ আহিলেগৈ মা মোৰ লগত গৈছিলে তাৰপৰা দেউতাৰতো চিন্তা লাগি আছে ন লাহেকৈ দেউতা আহি ওলাইছেহি দেউতা মানে বাবা ওলাইছেহি ওলাই পেলাই মানে সুধিছে মাক কি হ'ল বোলে তুমি এতিয়ালৈকে তোমালোকে যোৱাই নাই নে মায়ে হেনো কৈছে এতিয়ালৈকে যাবলৈ আছে জীয়েৰে ল'ৰা লৈ আহি ঘৰ পালেহি এনেকৈ কৈছে এতিয়া মানে খুব মনত পৰে দেই সেইবিলাক কথা আৰু সোণটোক ডাঙৰ কৰাৰ সময়ত মই একেবাৰে কমটি বয়সৰ আছিলোঁ গতিকে তাক মানে আপডাল যত্ন কৰাৰ ক্ষেত্ৰতো মোৰ মা মোৰ দেউতা মোৰ বাহঁত এখন ঘৰৰ মানুহখিনি মই কাকো সকলোৱে নাম ল'ব নোৱাৰোঁ একচুৱেলি মোৰ দাদা বৌ সকলোৱে ইমান কষ্ট কৰিলে যাৰ কাৰণে মানে ল'ৰাটো ল'ৰা হৈ পেলাই ডাঙৰ হ'ল সেইখিনি কৃতজ্ঞতা মোৰ সদায় আছে অন্তৰৰ পৰা কাৰণ তেওঁলোক নথকা হ'লে মই চাগে ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন আৰু ল'ৰা লৈ মই কলেজ পঢ়িছিলোঁ সেইটো এটা বৰ বেলেগ ধৰণৰ মোৰ অধ্যায় বা যে কি নহওক অকণমান আৱেগত কথাকেইটা কওঁ লাগিলে সেইকাৰণে কৈ দিলোঁ এতিয়া ককাইহঁত আহি আছে এতিয়া কেকটো কাটিম সি চাগে আকৌ ভাবিছে ইমান দেৰিলৈকে এইডাল এতিয়াই জ্বলাই দিলা নহয় আপুনি জ্বলাই নহ'ল হ'ব থাকক খালি তাত পৰাকৈ নিদিবা অকণমান বেকাকৈ আহি পাইছে চাগে নঙলা মৰা বুলি কৈছিলে বেছি সময় নালাগে নহয় এইফালে ফটো মাৰিব লৈছা নেকি এইফালৰ পৰা দিবা ন গৰম লাগি গৈছেগৈ চাওক এয়া ককাইহঁতৰ গাড়ী আহি ৰৈছেহি শুনাখন খুলি দিয়া নে এই ছাইডত থ'ব এয়া কিমানখিনি ছাকচেছ হওঁ এতিয়া যদি পটককৈ মনো ওলাই গুচি আহে কি হ'ব নোলায় ন ছোৱালীজনী দায়িত্ব দি থৈ আহিছে যে সেইকাৰণে সেইখন নেমাৰিবা মাত শুনিব সেইকাৰণে আগতীয়াকৈ খুলি থৈছোঁ নাই পটককৈ শুনিব লাগিলে আহা অন্ধকাৰত সোমোৱাই থৈছোঁ সোমাই থাকা ল'ৰালৈ গিফ্ট কালি আনিলোঁ মই অনা নাই পিছতে বাবলু গৈছিলে কালি মৰাণলৈ মৰাণৰ পৰা তাৰ চাইজ কৈ একদম ভিডিঅ' কলিং কৰি মেলি যেনে তেনে এনেকৈ আনিছে আৰু কালিয়ে দিলোঁ কিন্তু কেমেৰা কথা আছে ন সেইকাৰণে আজি আকৌ দেখিছোঁ বাবলু চইচত আনিছে অৱশ্যে কালিয়ে দি মেলি এটা নহয় ৰ'ব দেখুৱাই দিয়ে এটা নহয় কিন্তু এটা নহয় কিন্তু এই দুটা হেপী টু ইউ শুনে দি দে হেপী টু ইউ দি দে দেউতাক দি দে হেপী টু ইউ হেপী টু ইউ দে চবৰে ফালৰ পৰা দিছোঁ দুটা পেন বুলি মোৰ ফালৰ পৰা নহয় চবৰে ফালৰ পৰা দিছোঁ দেই এইটো ভাই দিয়া এইটো পিন্ধি আছে এইকেইটা কালিবা এতিয়া আমি হেপী টু ইউ কম দেই ৰ'বা বাবলু সেই মোবাইলটো দি লওঁ এয়া হেপী টু ইউ হেপী টু ইউ কাটিবা মন্ডল পাই দিয়া Happy birthday to you Happy birthday to you Happy birthday Happy birthday to you
পাৰে দেই 12টা বজাত কেক কাটিব আমিও পাৰো হয় নাই খালানে নিচা হয় দেই নিচা হয় এয়া আপা হয় দেই এনেকে খালে নহব এনেকে খাব লাগিব এয়া ককাইক মানে আপোনালোকক কৈ পেলাই শেষ কৰিব নোৱাৰা ককাইক জন্ম দিয়া মই নহয় তাৰ নিজৰ মাক দেউতাকৰ নহয় কিন্তু ইমানেই মানে ককাইক মই তেনেকুৱাই যিহেতু প্ৰতিটো সময়তে প্ৰতিটো খোজতে গাইড কৰে গতিকে সেইখিনি মই স্বীকাৰ কৰিবই লাগিব আৰু সদায় একদম মুছে সদায় যাতে এনেকে থকা দেই পিছলৈকে তাই চাগে আৰু তাই চাগে ডিউটি এজন ছুটি কৰি আহিছা বেংকৰ চাকৰি বেংকৰ মেনেজাৰ তথাপিতো যেনিবা এইখিনি সময়ত আহি ওলাইছেগে সেইকাৰণে অলপ বেয়া থাকিব লগা হ'ল আৰু কি কৈছিলা কি কৈছিলা কেকটো বোলে অথনিয়ে কাটিবলৈ ক'লো মই ইমান দেৰি কৰি আছে বোলে ইবাৰহে কাটিবলৈ কৈছো বোলে মই হেৰিলে কৈছিলো নাই তেতিয়া কাটিবলৈ কৈছিলো কোনে গাইছে বুলি আহিছে কিন্তু গম পাব নাই কেইবাবাৰো ধৰা পৰিছো ধৰা পৰে বাবলুতে লাষ্টত আহিলে কি চবকে খাই থাকো দেউতাক এখন খাই দিয়া দেউতাক খাই দে দেউতাক খাই দে দিয়া এতিয়া ফটো এটা তুলি লওঁ অ শুন কোন আহিলে কি দিলে তোমাক কি দিলে চাওঁ অ সন্তুষ্ট হৈ গলা বৰ ভাল লাগিছে ন তেতিয়া ভাত খাব নোৱাৰিবা নহয় কি হ'ব এতিয়া কেইবাটাও গ্ৰুপ হ'ব লাগিব নহয় এটা গ্ৰুপক আগে ভাত দি দিছোঁ এয়া আমাৰ এখেতৰ বৌয়েক এজনী ভতিজা বাবলু আৰু এওঁ কোনে কেনেকৈ কি লয় আৰু নিজৰ মতে বোলো লৈ থাকিব এনেকৈ উলিয়াই দিছোঁ গাহৰি কিন্তু খৰিচা দি ৰন্ধা দেই সেইকাৰণে কালাৰটো ইমান অহা নাই আৰু বাকী যি আহকে বা নাহকে আমাৰ টিলিউচন নাহিব লাগিলে আকৌ আমাৰ বাৰ্থডে একদম উকা উকা হৈ থাকে হয় নাই টিলিউচন মুখখন অকণমান দেখুৱাই দিয়া আকৌ এইফালে খোৱা কিন্তু আহোঁতে লেট কৰি দিলা আকৌ দেই লেট কৰিলো মানে টাইমটো মিলাই সোমালো কিন্তু আজি যে অহাৰ কাৰণে ধন্যবাদো কাৰণ তোমালোকৰ ঘৰতো আজি কৰ্মভাগ আছিলে যে লগতে আলহী ল'ৰা এজন লৈ আহিছা নতুন ল'ৰা এজন সেইকাৰণেও ধন্যবাদ মাজতে আমনি কৰিবলৈ আহিছো এই টিলুচন আহিছে মাথা গৈ আৰু আলহী ল'ৰা এটা আহিছে কি জমাই সিহঁতি ভাত খাই আছে তাৰপিছতে আমি খাম আৰু জুই ভোক লাগিছে নি নাই লগা মৌচুম ভাল লাগিছে নি সঁচাকৈ নাই লগা অঁ অতীত ৰোমন্থন কৰিব লাগে আকৌ এনেকুৱা সময় সুবিধা পাওঁতে আপা নিচাক আজি থাকিবলৈ ক'বা দেই আমাৰ ঘৰৰ জলকীয়াটো ইমান ভাল লাগে নহয় খাবলৈ দাইল আৰু কচু এনেকৈ বনালোঁ বাকী এয়া কৈছিলোঁ নহয় আপোনালোকক ভেন্দি আৰু এইফালে পটল ফ্ৰাই এইফালে মাংস খৰিচা দি বনাইছোঁ আৰু নেমু তেওঁলোকক মাতিলোঁ আৰু আটাইতকৈ ভাত খোৱাটো দেৰি হৈছে তেওঁলোকৰে ন চবকে দি মেলি আচলতে এতিয়া মুনু আৰু আমাৰ ককায়েক বৌয়েক আমি দুটা এনেকৈ কৰি খাম আৰু এতিয়া এইফালে মোৰ ভাত দেই ইয়াতে লৈ ল'লোঁ মাংস এয়া হৈছে মধুসোলেং টেঙা দি পেলাই জোল বনাইছিলোঁ যে অকণমান মাছৰ বৰ মজা লাগেও এনেকৈ টেঙা জোলকণ খাই আৰু চব যেতিয়া মানে তেলীয়া বস্তু হয় তাৰ লগতে টেঙা দিয়া জোলকণ যে ক'বই নালাগে আৰু মন্ত্ৰণ দিলেও তেওঁলোকে একেবাৰে শেহতীয়াকৈ খাবলৈ পাইছে ভোক লাগি চাগে কিবা হ'লগৈ আৰু চিট যেনি দেখুৱাই দিছে এইফালে বহি থাকা যিফালে বহিলেও হ'ব আৰু হয় নহয় শুনটো একেবাৰে শেহতীয়াকৈ খাবলৈ পাইছে চবেই খাই শেষ কৰাৰ পিছত যিমানখিনি থাকে আমি খাম ন অকল আমিকেইটা আছোঁ তুমি মুনু ইহঁতি দুটা আৰু মই একেলগতে লওঁ চব উলিয়াই লৈছোঁ আৰু এতিয়া যাবগৈ যে পাহত চুমু দিছে চব আজৰি হে নাচি দিয়া চাওঁ নাচি দেখুৱাইছিলে পুতেকৰ জন্মদিন বুলি হাঁহি বুলি আহিছা সামৰণি মাৰিলোগৈ আৰু অৱশেষত এইটো যে ককায়েক বৌহঁতৰ টিফিন এবাৰ আমাৰ সিহঁতি ভাত খাবলৈ গৈছিলে তেতিয়া মাংস দি আহিছিলে সদায় পাহৰণিকৈ থাকি যায় আজি বোলে এইটো দি যাওঁ বাকী আমাৰ আয়োজন এনেকুৱা হ'ল আৰু
আপোনালোকে যিসকলে আশীৰ্বাদ কৰিছিলে বহুত বেছি আপোনালোকক ধন্যবাদ জনাইছোঁ সকলোকে কমেণ্টৰ উত্তৰ দিব পৰা নাই কাৰণ ইমান বেছি সঁহাৰি পাম ইমান বেছি মৰম পাম সেইটো সঁচাকৈ ভবাই নাছিলোঁ বৰ বেলেগ ধৰণৰ এটা সময় আজি পাৰ কৰিলোঁ ভাবিব নোৱাৰা এটা সময় কাৰণ কেলৈ এনেই দেখোঁতে একেবাৰে সহজ কথা একোৱে নাই ন কিনো আৰু জন্মদিন আহে জন্মদিন পাৰ হয় কাইলৈৰ পৰা আকৌ গতানুগতিক জীৱন এনেকৈ যাব লাগিব কিন্তু এই সময়খিনিত যে ইমান মানুহক শুভেচ্ছা দিয়ে এই সময়খিনিতে ইমান মানুহক শুভকামনা জনায় সেইখিনি আচলতে সকলোৰে ভাগ্যত নাথাকে আপোনালোকৰ পৰা আমি যিখিনি মৰম পাইছোঁ যিখিনি সঁহাৰি পাইছোঁ সেইখিনিৰ কাৰণে সদায় কৃতজ্ঞতা কাৰণ এইখিনি সৌভাগ্যৱান আমাক আপোনালোকে কৰিছে এতিয়া ভাত পানী খাই আজৰি হৈ ইহঁতেও যাবগৈ ভিডিঅ'টো ভাবিছোঁ ইমানখিনিকে বিদায় কৰিলোঁ কাৰণ দীঘলীয়াকৈ গৈ নাথাকোঁ বাচন বৰ্তন নোহোৱা ধুই আছে মই এইখিনি লৈ যাওঁ বিদায় লৈছোঁ বাই 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 যাম এদিন গৈ আছোঁ গুড নাইট